হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে আৰু বহুদিনৰ মূৰত আজি এটা ট্ৰেভেলিং ভ্লগ আপোনালোকলৈ বুলি লৈ আহিছোঁ। আজিকালি ক'ৰবালৈ ফুৰিবলৈ যোৱা হয় যদিও আচলতে ভিডিঅ' প্ৰস্তুত কৰা নহয়, কিন্তু এই ভিডিঅ'টো মোৰ বাবে অকণমান স্পেচিয়েল বাবে ফেচবুকৰ মজিয়াত সাঁচি ৰাখোঁ বুলি ভাবিলোঁ। আৰু স্পেচিয়েল মানে বৰ বিশেষ একো নহয়, আচলতে দুদিনৰ বাবে মা পাপাই মই থকা ঠাইলৈ বুলি আহিছিল। আৰু তেওঁলোক যিহেতু ঘৰত দিনৰ দিনটো কামতে ব্যস্ত হৈ থাকে, সেইবাবে মোৰ ৰুমত অকণমান ব'ৰ ফিল কৰে। গতিকে অকণমান সময় উলিয়াই তেওঁলোকক অৰুণাচলৰ মিয়াওলৈ বুলি ফুৰাবলৈ লৈ আহিলোঁ। আৰু প্ৰথমতে অৰুণাচলৰ মিয়াওত থকা ডাঙৰ চাৰ্চটো তেওঁলোকক অকণমান দেখুৱালোঁ। আৰু তাৰপাছত মিয়াও টাউনখনৰ কাষতে থকা যিখন মিয়াওৰ নদী আছে, য'ত মিয়াওলৈ ফুৰিবলৈ বুলি অহা প্ৰায়বিলাক মানুহে পিকনিক খাইগৈ, তালৈ অকণমান সময়ৰ বাবে লৈ গ'লোঁ। আৰু অৰুণাচলৰ নদী আৰু পাহাৰৰ সৌন্দৰ্যৰ কথা আপোনালোককতো নকলেও হ'ব। আৰু পাপাই যে ইমান ফূৰ্তি পাইছে নহয় ঠাইটুকুৰা দেখি, মোক নদীখনৰ কথা কৈ আছে আৰু কিবা কিবি সুধি আছে মুঠতে, আৰু ময়ো যিখিনি জানো তেওঁক বুজাই দিছোঁ। আচলতে আমি লগ সমনীয়াৰ সৈতে প্ৰায়ে বিভিন্ন ঠাইলৈ ফুৰিবলৈ বুলি যাওঁ, কিন্তু সঁচা কথা ক'বলৈ গ'লে বছৰত এটা দিনো চাগে কেতিয়াবা নোলায় মা দেউতাৰ সৈতে ফুৰিবলৈ। আৰু এনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকে আৰু চকুৰ সন্মুখত মা দেউতাৰ বয়স বাঢ়ি গৈ লাহে লাহে তেওঁলোক বুঢ়া হৈ আহে আৰু তেওঁলোকক ক'ৰবালৈ ফুৰাবলৈ নিব নোৱাৰাৰ এটা কাৰণ হৈ পৰে। সেইবাবে আজি অৰুণাচলত মা পাপাৰ সৈতে অকণমান এনেদৰে সময় অতিবাহিত কৰিব পৰাটো মোৰ বাবে সৌভাগ্যৰ কথা। আৰু জীৱনত সময় আৰু টকা পইচা থাকিলেও কিছুমান সুখ আচলতে কিনিব নোৱাৰি, কিন্তু ব্যস্ততাৰ মাজতো আপোনজনৰ সৈতে বা পৰিয়ালৰ সৈতে উদযাপন কৰা প্ৰতিটো মুহূৰ্তই আচলতে আমাক এক সুকীয়া সুখ প্ৰদান কৰে, নহয় জানো? তাৰপাছত কিবা এটা খাওঁ বুলি পিচিছ ৰিজৰ্টলৈ বুলি আহিলোঁ। আৰু পিচিছ ৰিজৰ্টলৈ যোনে যোনে আহিছে ইয়াৰ পৰিৱেশটোৰ কথা নিশ্চয় জানে যে কিমান ধুনীয়া। আৰু পাপাই যিহেতু নিজে আটোমটোকাৰিকৈ ঘৰৰ প্ৰতিটো আচবাব সজাই ভাল পায়, গতিকে চাওকচোন কেনেদৰে চাইছে আৰু মোক বাৰে বাৰে কৈ আছে যে চাচোন ঘৰটো ইমান ধুনীয়াকৈ বনাইছে। আৰু এনেদৰে মা পাপাৰ সৈতে অৰুণাচলত সুন্দৰকৈ দিনটো অতিবাহিত কৰাৰ পাছত পুনৰ আমি ৰুমলৈ বুলি ৰাওনা হ'লোঁ। আৰু এনেকৈ সৰুকৈ ভিডিঅ' এটা প্ৰস্তুত কৰি ভৱিষ্যতে চাব পৰাকৈ ফেচবুকৰ মজিয়াতে সাঁচি ৰাখিলোঁ। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। পুনৰ কেতিয়াবা নতুন এটা ভিডিঅ' লগ পাম, তেতিয়ালৈ আপোনালোক সকলো কুশলে থাকিব আৰু হাঁহি থাকিবলৈ কিন্তু একেবাৰে নাপাহৰিব। বাই বাই।